নমস্কাৰ। আজি মই কেইটিমান মহৎ লোকৰ অমৃত বাণী আগবঢ়াইছোঁ। আমাক এনে শিক্ষা লাগে যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়, যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ'ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। স্বামী বিবেকানন্দ। আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ, কিন্তু পৃথিৱীত ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই। মাৰ্টিন লুথাৰ। 100জন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলেই কৰিব পাৰে। জৰ্জ হাৰ্বাৰ্ট। এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা। মিল্টন। কুঁৱা শুকাই তলি ওলালেহে আমি পানীৰ মোল বুজো। মিল্টন। এজন অকৃতকাৰ্য প্ৰধানমন্ত্ৰী হোৱাতকৈ এজন কৃতকাৰ্য শিক্ষক হ'বলৈ অধিক যোগ্যতা লাগে। ক্ৰাউথাৰ। গাধই জিৰণি নোলোৱাকৈ বোজা বয়, যাৰ জহ অনুভৱ নকৰে, সদায় সন্তোষেৰে থাকে। এই তিনিটা গুণ গাধৰ পৰা শিকিব লাগে। চাণক্য। খং নকৰিবা, নিজৰে সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘিণ নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। স্বামী বিবেকানন্দ। জীৱনত কৃতকাৰ্য হোৱাটো গৌৰৱৰ কথা নহয়, কিন্তু অকৃতকাৰ্যতাৰ পৰা সফলতা লাভ কৰিবলৈ চেষ্টা কৰাতহে আমাৰ গৌৰৱ প্ৰকাশ পায়। কাৰ্লাইল। গুৰুৱে শিষ্যক এনেকি এটা আখৰো যদি শিকায়, তেন্তে পৃথিৱীত এনে কোনো বস্তু নাই যিটো গুৰুক দান কৰি সেই ধাৰৰ পৰা মুক্ত হ'ব পাৰি। চাণক্য। নজনাটো সিমান লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটো যিমান। বেঞ্জামিন ফ্ৰেংকলিন। মই কেৱল এটা কথাই জানো, সেইটো হ'ল মই একো নাজানো। ছক্ৰেটিছ। ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়েই হেৰায়। ছক্ৰেটিছ। শিক্ষক এডাল মমবাতিৰ সমান, যি নিজে গলি আনক পোহৰ দিয়ে। সুভাষ চন্দ্ৰ বসু। প্ৰথমে নিজক বুজিবলৈ লোৱা, তেতিয়াহে আনক বুজিব পাৰিবা। ছক্ৰেটিছ। যিয়ে তোমাৰ ভোকৰ ভাত, পিয়াহৰ পানী আৰু মুখৰ মাত কাঢ়ি নিব খোজে, তাক বিজুলী, বজ্ৰপাত আদি আগ্নেয়াস্ত্ৰেৰে আঘাত কৰা। অথৰ্ববেদ। যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখিব নোৱাৰে, তেওঁ কোনো কামতে সফল হ'ব নোৱাৰে। নেপোলিয়ন। তুমি তোমাৰ লক্ষ্যত উপনীত হ'বলৈ হৃদয়ক সাহসী কৰি তোলা, তেতিয়া দেখিবা যে তুমি কেতিয়াও অকৃতকাৰ্য নোহোৱা। শ্বেক্সপিয়েৰ। পৃথিৱীত সবাতোকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, সবাতোকৈ টান কাম হৈছে নিজকে সংশোধন কৰা। হেম বৰুৱা। মাত্ৰ এটা শব্দৰ কাৰণেই মানুহ জ্ঞানী বুলি বিবেচিত হ'ব পাৰে, গতিকে আমি যি কথা কওঁ সেই বিষয়ে সাৱধান হোৱা উচিত। কনফুচিয়াছ। আজিৰ অমৃত বচন ইমানেই। মোৰ আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।